প্ৰথম কথাটো হ'ল এখন আদৰ্শ চিকিৎসালয়, যিখন আদৰ্শ চিকিৎসালয়ত কেৱল ফিলবাৰীবাসী ৰাইজে জ্বৰ আৰু চৰ্দি হ'লেহে প্ৰৱেশ কৰিব পাৰে। এনেকুৱা ধৰণৰ ঘটনাৰ পৰা আমি এটা কথা বুজি উঠিছোঁ যে সমগ্ৰ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটোৰ বাবে ইয়াতকৈ দুখ লগা আৰু মৰ্মান্তিক ঘটনা হ'ব নোৱাৰে। আমি আজি ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই, ফিলবাৰী জাতীয় জনগোষ্ঠী দল সংগঠন আৰু ফিলবাৰীবাসী ৰাইজৰ সহযোগত আমি ফিলবাৰী যিখন পশু চিকিৎসালয় আছে আৰু আদৰ্শ চিকিৎসালয়খন উন্নত মানদণ্ডৰ কৰাৰ কাৰণে আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে ফিলবাৰী আদৰ্শ চিকিৎসালয়খনত বিশেষ শ্ৰেণীৰ ডক্টৰক নিযুক্তি দিব লাগিব, দৰৱ পাতিৰ যোগান ধৰিব লাগিব আৰু ইয়াত যিটো 24 ঘণ্টাৰ ডক্টৰৰ সেৱা নাই। কাৰণ আপুনি মন কৰিব কেতিয়াবা প্ৰায় 1:30 বজাত কাউণ্টাৰে বন্ধ হৈ যায়। গতিকে ইয়াতকৈ দুখ লগা বিষয় হ'ব নোৱাৰে। গতিকে আমি এটা কথা স্পষ্ট কৰিছোঁ, অতি সোনকালে 1 সপ্তাহ সময় দিছোঁ। 1 সপ্তাহৰ সময়ত যদি তেওঁলোকে ডক্টৰৰ ব্যৱস্থা যদি নিযুক্তি নকৰে আৰু পশু চিকিৎসালয়খন যিখন জৰাজীৰ্ণ অৱস্থা হৈছে আপোনালোকে দেখিলে দুখ লাগিব। গতিকে পশু চিকিৎসালয়খনত ডক্টৰৰ ব্যৱস্থা আৰু নিয়মীয়া যিবিলাক দৰৱ পাতিৰ ব্যৱস্থা যদি নকৰে 1 সপ্তাহৰ সময়ৰ ভিতৰত, গতিকে আমি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰতাৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব, সেয়া স্পষ্ট কথা। আৰু এটা কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিৰ পেলাই কৈ থাকে, কিন্তু তেখেতে নিজে এচি ৰুমত বহি শীতলীয়া বতাহ খাই থাকে আৰু বতাহ খাই স্মাৰ্ট ডকাইতৰ দ্বাৰা তেখেতে লুণ্ঠন হৰাই থাকে আৰু চৰকাৰক জনসাধাৰণক কি কৰে 1250 টকা দি অৰুণোদয় আঁচনি সন্তুষ্ট কৰিব বিচাৰে। এইটো 1250 টকাটো আমাৰ প্ৰাপ্য, কিন্তু তেওঁলোকে আমাক বিনামূলীয়া স্বাস্থ্য, বিনামূলীয়া শিক্ষা প্ৰদান কৰিব লাগিব, সেয়া স্পষ্ট কথা। আৰু যদি নকৰে তেতিয়া কিন্তু আছুৱে ক্ষান্ত হৈ নাথাকে, সেয়া স্পষ্ট কথা। আৰু 2026 চনৰ নিৰ্বাচন যেতিয়া আহিব তেতিয়া তেখেতে গম পাব যদি এই ব্যৱস্থাসমূহ যদি গ্ৰহণ নকৰে, কিন্তু ফিলবাৰী অঞ্চলত কোনো ধৰণৰ ৰাজনৈতিক নেতাক প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম, সেয়া স্পষ্ট কথা। আৰু যেতিয়ালৈকে আমি আজি ফিলবাৰী আৰক্ষী বিষয়াৰ জৰিয়তে স্বাস্থ্য বিভাগলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ দীৰ্ঘদিনীয়া দাবী যে আগতেও আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰকপত্ৰ পঠিয়াইছোঁ, স্বাস্থ্য বিভাগলৈ স্মাৰকপত্ৰ পঠিয়াইছোঁ, কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ ব্যৱস্থা কৰা নাই। আমি নিজেই দেখিলোঁ যে তেওঁলোকে মোবাইলৰ ফ্লাছ জ্বলাই তেওঁলোকে ৰোগীক চিকিৎসা কৰিবলগা হয় ৰাতি। ইয়াতকৈ সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ বাবে ইয়াতকৈ লজ্জাজনক বিষয় হ'ব পাৰে নেকি? আপুনি নিজেই কওক। গতিকে আমি স্পষ্ট কথা, ফিলবাৰী জাতীয় জনগোষ্ঠীয় দল সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, ফিলবাৰীবাসী ৰাইজ সকলো একত্ৰিত হৈছোঁ আৰু একত্ৰিতভাৱে সংগ্ৰাম হৈছে। অন্যায় দমন শোষণৰ বিৰুদ্ধে এই সংগ্ৰাম সদায় হৈ থাকিব। যেতিয়ালৈকে এই আমাৰ দাবীসমূহ মানি নলয় তেতিয়ালৈকে এই সংগ্ৰাম হৈ থাকিব, সেয়া স্পষ্ট কথা।